এনেকুৱা এখন ছবি কৰা সহজ কথা নহয়, কাৰণ এনেকুৱা ল'ৰাকেইটাও পাব লাগিব। তেওঁলোকেও যথাসাধ্য কেৰেক্টাৰৰ মাজত সোমাবলৈ চেষ্টা কৰিছে আৰু মিণ্টু অপৰ্ণা দুয়োটাই ভাল কৰিছে, ছোৱালীজনীয়ে ভাল কৰিছে। গতিকে গোটেই পৰিয়ালটোৱে যিটো মনৰ বেদনা লৈ আছে সেইখিনি মানে খুব ভালদৰে প্ৰকাশ পাইছে। আৰু মই চাই থাকোঁতেও মোৰ এনেকুৱা নিজৰ ঘৰত হ'লে কি হ'লহেঁতেন সেই কথাটো অনুভৱ কৰিছোঁ সেই মুহূৰ্তত। আৰু নিশ্চয় প্ৰত্যেকৰ ঘৰত কম বেছি পৰিমাণে আটাইকেইটা ল'ৰা নহ'লেও কোনোবা এটা এনেকৈ অধপতনে গৈছে, কিন্তু উভতি অহাটোহে লক্ষণীয় হ'ব। মোৰ এনেকুৱা লাগিছে যে চাই থাকোঁতে এনেকুৱা লাগিছে ইয়াত যিটো মানে লাইন আছে শুধৰণি, পথটোলৈ উভতি আহিবলৈ এই শুধৰণি। আৰু পিছত যেতিয়া দেউতাকে এইটো কাম কৰিলে তেতিয়া সেইটো পিছত মই জনা নাছিলোঁ, কিন্তু পিছত ভাবিলোঁ যে মিণ্টুৱে একেবাৰে অসহ্য হৈ যে সকলোবিলাক শান্তিত থাকক বুলি এইটো ব্যৱস্থা লয়। সঁচা আইনা এখনৰ নিচিনা সমাজত আমি দেখি থকা, মই নিজৰ ঘৰৰ সন্মুখতে এনেকুৱা বহুত দেখিছোঁ, ওচৰে পাঁজৰে দেখিছোঁ। বিৰাট জঘন্য এটা প্ৰব্লেম, আৰু প্ৰব্লেমটোৰ এনেকুৱা এটা ৰূপ মানে দেখুৱাইছে আৰু এনেকুৱা এটা সংঘাত এটা শেষ কৰিছে, মানে সঁচাকৈ ভাবিবলগীয়া কথা, চিন্তা কৰিবলগীয়া কথা। আৰু ইমান ধুনীয়া মানে নেচাৰেল অভিনয় সকলোৰে, ইমান ধুনীয়াকৈ কোনো সময়তো এনেকুৱা বৰিং লগা নাই, ইমান ধুনীয়াকৈ বস্তু দি গৈছে, যদিও বা সহজ তথাপিও ইমান এংগেজিং, ভাল। স্পেচিয়েলি ডাইৰেক্টৰক মই ইমান সৰু ল'ৰা বুলি ভবা নাছিলোঁ, আৰু মানে শুভেচ্ছা জনালোঁ যাতে আগলৈ আমি এনেকৈ অসমীয়া চিনেমা পাই থাকোঁ, চাবলৈ পাই থাকোঁ, সেয়াই আমাৰ কামনা। আৰু গোটেইকেইটা চৰিত্ৰৰ চিত্ৰায়নো ভাল হৈছে আৰু তেওঁলোকৰ অভিনয় যথেষ্টখিনি ভাল হৈছে। আৰু কাহিনীটো ক'বই নালাগে, ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়াৰ বিখ্যাত কাহিনী, ভাল লাগিছে। বহুত দিনৰ পৰা এডভাৰটাইজটো পাই আছোঁ তো, তাৰপিছত মানে এইটো আনএভইডেবল আছে। এনেই ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়াৰ মৰমৰ দেউতা কিতাপখনো পঢ়িছিলোঁ, ইয়াৰ চিনেমাৰ ৰূপণীখন চাই সঁচাকৈ আপ্লুত হ'লোঁ। খুবেই ভাল লাগিলে। আটাইকেইগৰাকী অভিনেতা অভিনেত্ৰীৰ যিখিনি তেওঁলোকৰ প্ৰকাশ ভংগী বা শৈলী খুব সুন্দৰকৈ ফুটাই তুলি, আটাইখিনি কাহিনী, চিত্ৰনাট্য, অভিনয় গোটেই খুব সুন্দৰ, শলাগ ল'বলগীয়া। গতিকে আটাইকে অভিনন্দন জনাইছোঁ, খুবেই ভাল লাগিলে। আৰু কোনোবা দৰ্শকে যদি ভাবি আছে যে মৰমৰ দেউতা চিনেমাখন হলত চলি আছে, চাব লাগিছিল বুলি ভাবি থৈ নিদিব, আপোনালোকে আহক আৰু চিনেমাখন উপভোগ কৰক। সঁচাকৈ ভৱেন্দ্ৰনাথ ছাৰৰ প্ৰতি আৰু আমাৰ পুনৰবাৰ এক শ্ৰদ্ধা আহি যাব।